সমগ্ৰ অসমৰ লগতে আমাৰ ধুবুৰী জিলাতো খেল মহাৰণ 2.0 যি কাৰ্যসূচী আমি নৱেম্বৰ মাহৰ পৰাই আমাৰ ইয়াতে হৈ আছে বিভিন্ন গাঁও পঞ্চায়ত তাৰপিছত ULB লেভেলৰ খেলাসমূহ অতিক্ৰম কৰি আৰু আমাৰ ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ অতিক্ৰম কৰাৰ পিছত আমাৰ চৰকাৰী নিৰ্দেশনা অনুসৰি 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত যি জিলা পৰ্যায়ৰ খেলখিনি অনুষ্ঠিত হ'ব লগা আছিলে সেই মৰ্মে আমি আজিৰ পৰা আমাৰ ধুবুৰী জিলাৰ কাৰণে খেলখিনি অনুষ্ঠিত কৰিছোঁ। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ এইবাৰ খেল মহাৰণৰ যি ইভেণ্টছ আছে সকলো ইভেণ্টছকে সামৰি পেলাই আমি খেলখন আজিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে আমি গ্ৰহণ কৰিছোঁ। অহা 9 তাৰিখলৈকে আমাৰ খেলাসমূহ চলিব। কি খেল ধেমালি এই ইভেণ্টখিনিত এইবাৰ আমাৰ ফুটবল, কাবাডী, ভলীবল, এথলেটিক্স, ছুইমিং, চেজ আৰু লগতে ৰোড চাইক্লিং উইথ ট্ৰেডিশ্যনেল চাইকেল এইখিনি ইভেণ্ট আমাৰ আছে। বিহু নৃত্যৰ আৰম্ভণি হ'ব নেকি? আমাৰ ইনগ্ৰেশ্যনখিনি হ'ল। ইনগ্ৰেশ্যনৰ লগত সংগতি ৰাখি আমি বিভিন্ন কালচাৰেল এক্টিভিটিজো ৰাখিছোঁ। গতিকে উদ্বোধনী হিচাপে আমাৰ বিহু নৃত্য এতিয়া হ'ব। জিলাখনৰ কিমানটা সমষ্টি অংশগ্ৰহণ কৰিলে খেলুৱৈ? জিলাখনৰ গোটেই গাঁও পঞ্চায়ত ULBয়ে অংশগ্ৰহণ কৰিছে, সকলোৱে কৰিছে, এটাও বাদ পৰা নাই। আৰু লগতে আমাৰ 5টা যি বিধানসভা সমষ্টি আছে গোটেই বিধানসভা সমষ্টিলৈকে তেওঁলোকে উন্নীত হৈ পেলাই বিধানসভা সমষ্টি পৰ্যায়ত খেলি পেলাই এতিয়া ডিষ্ট্ৰিক্ট পৰ্যায়ত খেলিছে আৰু এই মৰ্মে এই জিলা পৰ্যায়ত চিলেকশ্যন মৰ্মে তেওঁলোকে আকৌ ষ্টেট লেভেলত পাৰফৰ্ম কৰিব। এইবাৰ কেনেধৰণে উৎসুকতা দেখিছে খেলুৱৈসকলৰ মাজত? উৎসাহ উদ্দীপনাটো আমাৰ ধুবুৰী জিলাত যথেষ্ট আছে। যোৱাবাৰ য'ত নেকি আমাৰ 1 লাখলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে, এইবাৰ আমাৰ 3 লাখলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। তেনেধৰণে খেলুৱৈখিনি পাৰ্টিচিপেট কৰিছে আৰু এইবাৰ যিহেতু নতুন কিছুমান ইভেণ্টো লোৱা হৈছিলে, যেনে চেজ, ৰোড চাইক্লিং, ছুইমিং আগত যোৱাবাৰ নাছিলে, এইবাৰ সেইখিনিও লোৱা হৈছে। গতিকে খেলুৱৈখিনিৰ মাজত যথেষ্টখিনি উৎসাহ আমি দেখিবলৈ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।